এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এতিয়া ৰিআপডেট কৰোঁতে বহুতে সাৰ্ভাৰৰ প্ৰব্লেমৰ সন্মুখীন হৈছে আৰু বহুতে মানে কেফেত গৈ পেলাই বহিব লগা হৈছে বহুত দেৰি কিছুমানৰ OTP অহা নাই কিছুমানৰ মেলত মানে OTP অহা নাই তাৰ বাবে বহুতে কৰিব পৰা নাই কিছুমানৰ এনেকুৱা হৈছে সাৰ্ভাৰ আন্ডাৰ মেইনটেনেন্স দেখাইছে সো সেই গোটেই কথাখিনি আজি আপোনালোকৰ বাবে লৈ আহিছো বহুতৰ চিন্তা হৈছে যে 29 তাৰিখৰ পিছত তেখেতসকলে কৰিব পাৰিব নোৱাৰে যেহেতু ইউটিউবত এনেকুৱা বহুত মই ভিডিও দেখি আছো যিবিলাক ভিডিওত মানে এনেকৈ কৈ আছে যে 29 তাৰিখৰ আগত যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ নকৰে তেতিয়া আপোনালোকে সেই গেট 3 গেট 4 যি এক্সাম অনলাইন কৰিছিলে সেই অনলাইনত আপোনালোকে বহিব নোৱাৰিব সো কথাবোৰ তেনেকুৱা একো নহয় মই প্ৰথমতে এইটো কথা কৈ দিছো আৰু গোটেই কথাখিনি কি সবিশেষ গোটেই কথাখিনি আপোনালোকক জনাম আজি 27 তাৰিখ আৰু আজি এটা নতুন আপডেট আহিছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ মানে আগত এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰিছিলে তেখেতসকলে ইয়াতে আগত যেটো ইন্টাৰফেসত আপোনালোকে আইডি পাসওয়ার্ড দি পেলা লগইন কৰিছিলে এতিয়াও সেই একেটা আইডি পাসওয়ার্ডে দি পেলা ইয়াত ইন্টাৰফেসত লগইন হাই হেল্ল নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ এটি ভিডিওলৈ আৰু আজি এটা বিশেষ টপিক লৈ আজি আপোনালোকৰ কাষত আহিছো আজি বিশেষ টপিক বুলি এটো কাৰণে কৈছো যেহেতু বৰ্তমান সকলোৱে গম পাইছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰিআপডেট চলি আছে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ এতিয়া ৰিআপডেট কৰোঁতে বহুতে সাৰ্ভাৰৰ প্ৰব্লেমৰ সন্মুখীন হৈছে আৰু বহুতে মানে কেফেত গৈ পেলাই বহিব লগা হৈছে বহুত দেৰি কিছুমানৰ OTP অহা নাই কিছুমানৰ মেলত মানে OTP অহা নাই তাৰ বাবে বহুতে কৰিব পৰা নাই কিছুমানৰ এনেকুৱা হৈছে সাৰ্ভাৰ আন্ডাৰ মেইনটেনেন্স দেখাইছে সো সেই গোটেই কথাখিনি আজি আপোনালোকৰ বাবে লৈ আহিছো বহুতৰ চিন্তা হৈছে যে 29 তাৰিখৰ পিছত তেখেতসকলে কৰিব পাৰিব নোৱাৰে যেহেতু ইউটিউবত এনেকুৱা বহুত মই ভিডিও দেখি আছো যিবিলাক ভিডিওত মানে এনেকৈ কৈ আছে যে 29 তাৰিখৰ আগত যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ নকৰে তেতিয়া আপোনালোকে সেই গেট 3 গেট 4 যি এক্সাম অনলাইন কৰিছিলে সেই অনলাইনত আপোনালোকে বহিব নোৱাৰিব সো কথাবোৰ তেনেকুৱা একো নহয় মই প্ৰথমতে এইটো কথা কৈ দিছো আৰু গোটেই কথাখিনি কি সবিশেষ গোটেই কথাখিনি আপোনালোকক জনাম আজি 27 তাৰিখ আৰু আজি এটা নতুন আপডেট আহিছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ওপৰত যেটো মোৰ নিজৰ দোকান আছে এতিয়া আপোনালোকে দেখি আছে মই দোকানতে আছো আৰু মোৰ ইয়াতো আহি বহুত ক্যান্ডিডেট এনেকুৱা হৈছে যে 3 ঘণ্টা 4 ঘণ্টাও বহিছে কিছুমান ক্যান্ডিডেট এনেকুৱা আহিছে 10টা 11টা বজাত আহিছে 5টা 4টা বজালৈকে মোৰ ইয়াত বহি পেলাই কৰি যাব লগা হৈছে সো সাৰ্ভাৰ বহুত বেছি ডাউন হোৱাৰ কাৰণে কিন্তু আনফৰচুনেটলি আজি মানে কি হৈছে প্ৰায় 4টা 4:30 মান বজাত এটা নতুন আপডেট আহি গল যে আন্ডাৰ মেইনটেনেন্স বুলি এতিয়া সেই বিষয়টোত লৈ বহুতে গম পোৱা নাই যে আন্ডাৰ মেইনটেনেন্স হৈ আছে সো তাৰ উপৰি মানে মোলে ফোন আহিয়ে আছে সো সেইভাবে মানে মই ভাবিলো যে এটা সৰু ভিডিও আপোনালোকৰ বাবে বনাম আৰু আপোনালোকক জনাও যেহেতু আপোনালোক বহুতে চেনেল মানে মোৰ ভিডিও চাই মই দেখিছো আৰু মোৰ চেনেল আছে আপোনালোকে গম পায় যদি ভিডিওটো আপোনালোকে ভাল পায় মই প্ৰথমতে কৈছো আপোনালোকে যদি মোৰ ভিডিওটো ভাল লাগে বুলি ভাবে মানে বা যদি ভাবে যে ইনফৰ্মেটিভ বুলি তেতিয়া আপোনালোকে শেয়াৰ কৰিব আহক পোনপ্ৰথমে আপোনালোকক স্ক্ৰিনলৈ লৈ আহো স্ক্ৰিনত লৈ আহি মই আপোনালোকক দেখাও যে কি নতুন আপডেট আহিছে আহক চাও প্ৰথমে আমি ব্ৰাউজাৰ ওপেন কৰি ইয়াত আমি টাইপ কৰিম সেৱা সেতু টাইপ কৰাৰ লগে লগে আমাৰ সন্মুখত আহি পৰিব এনেকুৱা এটা ইন্টাৰফেস যেটো ইন্টাৰফেস অহা লগে লগে ইয়াত আপোনালোকে এটা নোটিস দেখিছে আৰু ইয়াত লিখা আছে কি লিখা আছে আপোনালোকে এইখন পঢ়ি চাই লওক ঠিক আছে এইখন আপোনালোকে পঢ়ি চালে গম পাই যাব আৰু যদি আপোনালোকে বুজি পোৱা নাই ভিতৰ আৰু ধুনিয়াকৈ আৰু ডাঙৰকৈ লিখা আছে মই সেইখিনি আপোনালোকক দেখাই আছো সব এটো ক্লোজ কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে দেখিব লগইন অৰ ৰেজিষ্টাৰটো যেতিয়া আপোনালোকে এই ধৰণে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এটা এই ধৰণৰ ইন্টাৰফেস আহিব যত নেকি সিটিজেন PFC CSC আৰু অফিচিয়েল বুলি লিখা থাকিব আৰু আপোনালোকে সোমাই যাব যে এই সিটিজেনটো লগইন অৰ ৰেজিষ্ট্ৰেচনত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত মেৰি পেহচান বুলি এটা পপ আপ আহিব মানে ইন্টাৰফেস আহিব ইন্টাৰফেসটোত আপোনালোকে যদি আগত মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকে কৰিছিলে তেখেতসকলে মানে যদি নহয় যিসকলে মানে আগত এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰিছিলে তেখেতসকলে ইয়াতে আগত যেটো ইন্টাৰফেসত আপোনালোকে আইডি পাসওয়ার্ড দি পেলা লগইন কৰিছিলে এতিয়াও সেই একেটা আইডি পাসওয়ার্ডে দি পেলা ইয়াত ইন্টাৰফেসত লগইন কৰিব কিন্তু এনেকুৱাও হৈছে বহুতৰ ইয়াত সেই পুৰণা আইডি পাসওয়ার্ডটোৱে লগইন কৰিব পৰা নাই সো হেতু একো ডাঙৰ কথা নহয় ইয়াত তলতে আপোনালোকৰ আছে নিউ ইউজাৰটোত আপোনালোকে যদি এই ধৰণে ক্লিক কৰি দিয়ে আপোনালোকৰ সন্মুখত আৰু এটা ইন্টাৰফেস খোল খাব যত নেকি আপোনালোকে আধাৰ লিংকেজ থকা ফোন নাম্বাৰটোহে দিব যদিহে আপোনালোকৰ আধাৰ লগত ফোন নাম্বাৰ যেটো লিংকেজ আছিল হেতু যদি আপোনালোকৰ কিবা কাৰণবশত বেয়া হৈ গৈছে বা সিমটো হেৰাই গৈছে বা সিমটো ৰিচাৰ্জ নকৰাকে থোৱাৰ কাৰণে সিমটো ডিসকন্টিনিউ হৈ গৈছে আপোনালোকে পুনৰ সেই সিমখন উলিয়াওক যদি সেই সিমখন উলিয়াবলৈ বেছি প্ৰবলেম হয় আপোনালোকৰ ঘৰৰ ওচৰৰ বা আপোনালোকৰ এৰিয়াৰ ওচৰৰ যিকোনো আধাৰ চেণ্টাৰত গৈ ফোন নাম্বাৰটো সলনি কৰিব পাৰিব আৰু সেই ফোন নাম্বাৰটো সলনি হতে মাত্ৰ 24 ঘণ্টা 24 পৰা 48 ঘণ্টা লাগে তাতকে বেছি নালাগে সো আপোনালোকে আজিয়ে গৈ পেলাই মানে
আজি বুলি মানে এইটো কাৰণে কৈছোঁ, এতিয়াতো ৰাতি হৈ আছে, আপোনালোকে হয়তো কাইলৈ দিনত ভিডিঅ'টো চাই আছে কোনোবাই, আপোনালোকে গৈ পেলাই মানে ফোন নম্বৰটো আপোনালোকে ওচৰ আধাৰ চেণ্টাৰত গৈ চেঞ্জ কৰাই লওক। চেঞ্জ কৰাই ল'লে আপোনালোকৰ দিনৰ ভিতৰত আপোনালোকৰটো চেঞ্জ হৈ যাব। তাৰপিছত আপোনালোকে কৰিব পাৰিব। ইয়াত ফোন নম্বৰ দি পেলাই জেনেৰেট OTP কৰিব, এটা জেনেৰেট OTP আহিব। OTPটো ইয়াত দিব, দিয়াৰ পিছত ইয়াত আপোনাৰ যিটো নাম, চাৰ্টিফিকেট, আধাৰ কাৰ্ড আৰু মাৰ্কশ্বিট, এইবিলাকত আপোনাৰ নামটো একে থাকিব লাগে, টাইটেল একে থাকিব লাগিব, ডেট অফ বাৰ্থ একে থাকিব লাগিব। ইয়াত দিব নাম, তাৰপিছত দিব ইউজাৰ নেম। ইউজাৰ নেমটোত আপোনালোকে কি দিব, আপোনালোকৰ মোবাইল, এণ্ড্ৰইড মোবাইল সকলোৰে আছে, আপোনালোকে তাত থকা গুগল একাউণ্টটো ইয়াত ভৰাই দিব, যিটো নেকি ধৰি লওক এতিয়া মোৰ নামটো হৈছে প্ৰভাকৰ, মোৰ এনেকুৱা ইমেইল ID হ'ব পাৰে prabhakar.sutradhar@gmail.com। চ' আপোনালোকৰ নিজৰ নিজৰ নামত ইমেইল ID তাত থাকিব পাৰে। যদি নাথাকে আপোনালোকে তাত এটা ক্ৰিয়েট কৰি ল'ব। ক্ৰিয়েট কৰি তাত যিটো গুগল একাউণ্ট ওলাব, সেই ইউজাৰ নেমটোত আপোনালোকে সেই ইমেইল আইডিটো দি দিব। তেতিয়া আপোনালোকৰ ইমেইল আইডিও একেটাই থাকিব, ইউজাৰ নেমো একেটাই থাকিব, আপোনালোকৰ কনফিউজন নহয়। পাছৱৰ্ড দিব আপোনালোকে নাম্বাৰ, কেপিটেল ৱৰ্ড আৰু স্মল ৱৰ্ড, তাৰমানে মিনিমাম 8টা কম্বিনেশ্যনত আহিব লাগিব। কম্বিনেশ্যনটো এনেকুৱা হ'ব লাগিব, যেনেকৈ ধৰক মই মাজুলীৰ পৰা বিলং কৰোঁ। চ' মই এটা আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে এই ধৰণৰ দিব লাগিব। নোটপেডত মই দেখাই দি আছোঁ, মাজুলী @123, যেনেকৈ ধৰি লওক এইটো চাওক, মই ইন জেনেৰেলি যিমান এপ্লিকেশ্যন কৰোঁ চব এনেকুৱাই দিওঁ। এমটো কেপিটেল দি AJULI @123, এইটো হৈ গ'ল আপোনাৰ এটা পাছৱৰ্ড। মানে ইয়াত আপোনাৰ কেপিটেল আছে, স্মল আছে, চিম্বলিক আছে আৰু নাম্বাৰিকো আছে। আপুনি যদি আপোনাৰ নামতো দিব বিচাৰে দিব পাৰিব। ধৰি লওক আপোনাৰ নাম যদি ভাস্কৰ হয়, ইয়াত আপুনি লিখি দিলে B2 কেপিটেল HASKAR, ভাস্কৰৰ B2 কেপিটেল দিব। বাকী যিখিনি লেটাৰ আছে সেইখিনি স্মল লেটাৰ লিখিব। তাৰপিছত আপুনি @ দি পেলাই আপোনাৰ ধৰি লওক জন্মৰ চনটো 2002 2002 সেইটো দি দিলে, সেইটো এটা পাছৱৰ্ড হ'ব পাৰে, কোনো প্ৰব্লেম নাই। সেইটো এটা কনচেপ্ট আপোনালোকক মই ক্লিয়াৰ কৰি দিলোঁ। তাৰপিছত আপোনালোকে ইয়াত দিব আপোনালোকৰ যিটো জেণ্ডাৰ চিলেক্ট কৰিব, মেল আৰু ফিমেল। তাৰপিছত যদি মেল হয় মেল দিব, মানে যদি ফিমেল হয় ফিমেল দিব। আৰু ডেট অফ বাৰ্থ দিব, ডেট, মান্থ আৰু ইয়েৰ। তাৰপিছত আপোনালোকৰ ইয়াত দিয়া আছে যে পাৰ্চনেল মেছেজত আপুনি আপোনাৰ নামটোকে ভৰাই দিব পাৰে। তাৰপিছত ইয়াত যিটো কেপচা আছে সেইটো যদি প্লাছ কৰিব লাগে প্লাছ কৰিব, মাইনাছ কৰিবলগীয়া হ'লে মাইনাছ কৰিব, বা ইনটু কৰিবলগীয়া হ'লে ইনটু কৰি পেলাই ইয়াত দি পেলাই আই একচেপ্ট কৰি পেলাই চাইন আপ কৰি দিব। চাইন আপ কৰি দিয়াৰ পিছত আপোনালোকে তাৰপিছত আহি যাব এই লগইন পেজটোলৈ। লগইন পেজটোত যেতিয়া আহি যাব, লগইন পেজত আপোনালোকে যিটো ID পাছৱৰ্ড পালে, সেই ID পাছৱৰ্ডটো দি ইয়াত লগইন কৰিব। মই লগইন কৰি দেখাই দি আছোঁ আপোনালোকক। ইয়াৰ ভিতৰত এতিয়া বৰ্তমান কি দেখাই আছে, মই যিটো ID পাছৱৰ্ড মোৰ হয়, মই সেই ID পাছৱৰ্ডটো দি ইয়াত লগইন কৰি আছোঁ। আৰু লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব, য'ত নেকি লিখা থাকিব ডিয়াৰ ইউজাৰ RTPS পৰ্টেল। এই কথাখিনি মানে মই আপোনাক কৈ থাকিলে বহুত ভিডিঅ'টো দীঘল হৈ যাব, সেইবাবে এই বস্তুটো আপোনালোকে পঢ়ি চাব। আৰু মই বৰ্তমান স্কিপ কৰি দিছোঁ, এইটো আপোনালোকে স্কিপ কৰি দিব। ইয়াত প্ৰচিড কৰিবলগীয়া কথা নাই, আপোনালোকে স্কিপ কৰি দিব। তাৰপিছত যিটো ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহিব, ইয়াত এখন ডাছবাৰ মানে চাৰ্চ বাৰ আপোনালোকে পাব। চাৰ্চ বাৰখনত আপোনালোকে ইয়াত জাষ্ট আপোনালোকে লিখিব এমপ্লয় বুলি, EMPLOY, এমপ্লয় বুলি ইমানকণ লিখিলে আপোনালোকৰ হৈ যাব। ইমানকণ লিখাৰ পিছত এই কাৰ্চৰডাল দি আপুনি অলপ তললৈ আহিব। ইয়াত আপোনালোকে প্ৰথমতে এটা পাব ৰি-ৰেজিষ্ট্ৰেশ্যন, তাৰ ওপৰত পাব প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যন। প্ৰাইভেট এমপ্লয়মেণ্ট ভেৰিফিকেশ্যনৰ তলত যিটো আছে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এমপ্লয়মেণ্ট চিকিং ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ, ইয়াত আপোনালোকে ক্লিক কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইণ্টাৰফেচটো অলপ চেঞ্জ হয়, এই ধৰণে আহি যাব ৰি-ৰেজিষ্ট্ৰেশ্যন অফ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অফ এমপ্লয়মেণ্ট চিকিং ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ। তাত আপোনালোকে এপ্লাই বুলি এটা যিটো দেখি আছে, ইয়াতে আপোনালোকে এই ধৰণে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে তাৰপিছত আপোনালোকৰ আহি যাব যে এপ্লাই উইথ আধাৰ ৰিকমেণ্ডেড আৰু এপ্লাই উইদাউট আধাৰ। আপোনালোকে এপ্লাই উইদাউট আধাৰ কেতিয়াও ভুলত নকৰিব, আপোনালোকৰ মানে বহুত জেং বাঢ়ি যাব। এপ্লাই উইদাউট আধাৰ কৰিবলৈ গ'লে আপোনালোকে ডিষ্ট্ৰিক্ট অফিচত গৈ পেলাই, মানে ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচত গৈ পেলাই ফিজিকেলি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। যদিহে আপোনালোকে আধাৰ বেছ কৰে, তেতিয়াতো আপোনালোকৰ ডাইৰেক্টলি ঘৰতে হৈ গৈছে, বা আপোনালোকে নিজে যদি কৰি থাকে আপোনালোকে নিজেই কৰিব পাৰিব, কোনো প্ৰব্লেম নাই। এপ্লাই উইথ আধাৰ কৰিব। ইয়াত কৰাৰ পিছত এতিয়া চাওক, মই যে কৈছিলোঁ প্ৰব্লেম এটা আহি আছে আজি প্ৰায় 4:30-5টা বজাৰ পৰা। এই বস্তুটো নতুন দিছে, ইয়াত দিয়া আছে যে ইট ইজ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন ডেট দ্য ৰি-ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ উইল বি এন অনগয়িং ছাৰ্ভিচ এণ্ড উইল কণ্টিনিউ টু বি এভেইলেবল আফটাৰ দ্য স্পেচিয়েল ড্ৰাইভ অফ ৰি-ৰেজিষ্ট্ৰেশ্যন ইজ অভাৰ অন 29 February 2024 ফৰ those unable to complete re-registration may complete those process after 29 February 2024। আৰু ইয়াত ধুনীয়াকৈ ৰঙা আখৰে দিয়া আছে যে দিছ ছাৰ্ভিচ ইজ আণ্ডাৰ মেইনটেনেঞ্চ উইল বি এভেইলেবল শ্বৰ্টলি। তাৰমানে এই বস্তুটো এনেকুৱা নহয় যে এইটো বস্তুটো বন্ধ হৈ গৈছে, এই বস্তুটো পুনৰ আহিব। আপোনালোকে
আকৌ কৰিব পাৰিব 29 ফেব্ৰুৱাৰীৰ পিছলৈকে সো এতিয়া আজি বস্তুটো হৈছে এই বস্তুটো মানে অহাৰ পিছত বহুতে ভাবিছে যে আমি আৰু কৰিব নোৱাৰিম নেকি সো মানে মই এই কথাটো ক'ব বিচাৰিছো যে আপোনালোকে কৰিব নোৱাৰাৰ কোনো কথা নাই আপোনালোকে কৰিব পাৰিব আপোনালোকক মই হেয়া আপডেটটো জনাম এই বস্তুটো যে দিছে এই বস্তুটো দিয়াৰ পিছত বহুতৰ মনত আশংকা আহি গৈছে আমি কৰিব নোৱাৰিম নেকি আমি আগত এপ্লাই কৰা মানে গ্ৰেড 3 গ্ৰেড 4 চাকৰিটো আমি পৰীক্ষা দিব নোৱাৰিম নেকি তেনেকুৱা কোনো কথা নাই তেনেকুৱা বহুত মানে ভুৱা ভিডিঅ' মানে বহুতে ইউটিউবত দি আছে বৰ্তমান মই পাইছো সো সেইভাবে মই কৈছো বহুত মানে এনেকুৱা ডাইভাৰ্ট কৰা ভিডিঅ' নিগেটিভ মাইন্ড মানে ভিডিঅ' আপোনালোকক বহুতে আপোনালোকে সাৰ্চ কৰিলে পাই যাব সো সেই তেনেকুৱা ভিডিঅ'বিলাকৰ পৰা আপোনালোক অলপ আঁতৰত থাকিব বুলি মই ভাবো আৰু এই বস্তুটোৰ ওপৰত যিখিনি কথা আছে সেই গোটেই কথাখিনি মানে মই এটা কল ৰেকৰ্ডিং আপোনালোকক দিছো আপোনালোকে শুনি চাওক আগতীয়াকৈ ঠিক আছে হয় মেম মই এটা কথা জানিব বিচাৰিছো এতিয়া বৰ্তমান এমপ্লয়মেন্ট এক্সচেঞ্জ ৰি আপডেট কৰিবৰ কাৰণে দিছিলে হয় সো আজিৰ পৰা আকৌ মানে 29 তাৰিখৰ পৰ্যন্ত সাৰ্ভাৰটো মেইনটেনেন্স বুলি দেখাইছে সো এটো মানে 29 তাৰিখৰ পিছতো আকৌ কৰিব পৰা হ'ব নে তাৰ আগত আকৌ মানে সাৰ্ভাৰ আপডেট আহিব কিবা পাৰিব স্যাৰ 29 ৰ পিছতো পাৰিব এপ্লাই কৰিব 29 ৰ পিছতো পৰা যাব ন হয় এটো কালি জনোৱা হ'ব হয় হয় অহা কালিলৈ মানে আপডেটটো পাই যাম ন ফাইনেলটো আপডেটটো পাই যাব হয় 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 সেটুকা জানিবৰ কাৰণে ফোন কৰিছিলো মানে ডিপাৰ্টমেন্টৰ পৰা যে এটো এক্সটেনশন কৰা হ'ব এটো এক্সটেনশন কৰা হ'ব ন মেম হয় সো সেই কাৰণে মানে মই সুধিলো মেম মানে ফটকৈ নিজৰ ফালৰ পৰা জনাই দিবলৈ অলপ প্ৰবলেম হয়তো হয় হয় তো আপোনালোকক সুধি ললো কথাটো হয় 29 ৰ পিছতো কৰিব পাৰিব এপ্লাই থ্যাংক ইউ মেম থ্যাংক ইউ সো কল ৰেকৰ্ডিংটোত শুনি আপোনালোকে বুজিব পাৰিছে মানে কল ৰেকৰ্ডিংটো মই আপোনালোকক ডাইৰেক্টলি কিয় শুনাই দিছো কল ৰেকৰ্ডিংটো শুনাই দিছো এটো কাৰণে যে আপোনালোকে বস্তুটো চাওক মানে বস্তুটো কি কৈছে কথাটোখিনি আপোনালোকে বুজি পালে যে মই কথাখিনি নিজৰ ফালৰ পৰা কোৱা নাই যে আপোনালোকে 29 ফেব্ৰুৱাৰীৰ পিছতো এই বস্তুটো কৰিব পাৰিব এই বস্তুটো কন্টিনিউ থাকিব বন্ধ হৈ নাযায় এই বস্তুটো মই আপোনালোক এটো কাৰণে শুনাইছো যে মই আৰটিপিএছ সাৰ্ভিসৰ যেটো হেল্পলাইন নম্বৰ তাত ফোন কৰিলো ফোন কৰি পেলাই এই কথাখিনি জানিলো আৰু লগতে আপোনালোককো জনালো তাৰমানে কিয় জনালো আপোনালোকে বহুতে চক মই এটা কথা আজি আপোনালোকক এই ভিডিঅ'টো যোগে মই আপোনালোকক ক'ব বিচাৰিম যদি আপোনালোকে যিকোনো অনলাইন কৰোতে কিবা যদি আপোনালোকে অসুবিধা পায় প্ৰত্যেকটো অনলাইন সাৰ্ভিসৰ অনলাইন পোৰ্টেল সাৰ্ভিসৰ এটা হেল্পলাইন নম্বৰ দিয়া থাকে যত নেকি আপোনালোকে ফোন কৰিলে গোটেই সলিউশনখিনি পায় আপোনালোকে কোনো ইউটিউবাৰৰ ভিডিঅ' চাই সলিউশন নিবিচাৰিব মোৰ ভিডিঅ' চাইও আপোনালোকে সলিউশন বিচাৰিবলৈ মই কোৱা নাই আপোনালোকক মই জাস্ট এটো ইনফৰ্ম কৰি দিছো যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো আগলৈ শেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা মানে বেলেগৰ কথাত মাথা নেমাৰিব যে কি হ'ব কেনেকৈ কৰিম কেতিয়া কৰিম খুল খাব নাই পোৰ্টেল ডাউন হৈ গৈছে কিবা জানিব লগা থাকিলে হেল্পলাইন নম্বৰত ফোন কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আগলৈ চাব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবিলে লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব পুনৰ আনটি ভিডিঅ' লগ পাম আজি ভিডিঅ'টো মই ইমানতে ক্লোজ কৰিছো তাৰ আগতে আজিৰ এই ভিডিঅ'টো মই এই চেনেলটোত যে দিছো ইয়াৰ আগতে মই বহুত ভিডিঅ' দিছিলো কেটামান ভিডিঅ' দিছিলো এই চেনেলটো মই বহুত দিন চলোৱা নাছিলো কিন্তু এতিয়া মই আপোনালোকক এই চেনেলটোত ৰেগুলাৰলি মই আপোনালোকক ভিডিঅ' আপডেট দিম সো আপোনালোকে ৰেগুলাৰ ভিডিঅ' আপডেট পাবৰ কাৰণে নাপাহৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে ঠিক আছে ভিডিঅ'টো ইমানতে ক্লোজ কৰিছো পুনৰ আনটি ভিডিঅ' লগ পাম বাই বাই